মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'টি ক্লাছ 9ৰ অসমীয়াৰ প্ৰথম গোট পৰীক্ষাৰ কুৱেশ্যন পেপাৰখনৰ কেইটামান কুৱেশ্যনৰ আনসাৰ তোমালোকক আমি কৰি দিয়াৰ লগতে ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছিলো। গতিকে সেই ভিডিঅ'টো বহুত দীঘলীয়া হৈছিলে। গতিকে পাৰ্ট 2ত বাকি যি কেইটা কুৱেশ্যন আনসাৰ তোমালোক লিখি দিব ৰৈ গৈছিলে সেইখিনি তোমালোকৰ বাবে লিখি আনিছো। মনোযোগেৰে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ঠিক আছে, এতিয়া তোমালোকে চোৱা গ অংশৰ পৰা চাই যোৱা। গ অংশত কি দিছিলে আমাক? ইয়াতে আমাক দিছিলে যে তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা, হয়নে? ইয়াতে আমাক কি দিছিলে? তিনিটা শব্দ দিছিলে, তাৰে যিকোনো এটা শব্দৰ আমাক কি কৈছে? সমাৰ্থক শব্দ লিখিবলৈ কৈছে। সমাৰ্থক শব্দ মানে নিশ্চয় তোমালোকে জানাই। সমাৰ্থক শব্দ কাক কয়? একে অৰ্থ বুজোৱা শব্দকে সমাৰ্থক শব্দ বোলে। যেনে ঘৰৰ সমাৰ্থক শব্দ কি হয়? আলয়। চকুৰ সমাৰ্থক শব্দ কি হয়? নয়ন, হয়নে? একেধৰণে আমাক এই শব্দকেইটা দিছে, বেমাৰ, কোপ আৰু জন্ম। এই শব্দকেইটাৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ আমাক লিখিবলৈ কৈছে। লগতে তোমালোক জনাব বিচাৰিছো যে কুৱেশ্যন পেপাৰখন যদি লাগে তোমালোকে আমাৰ এপত পাই যাবা। এপটো যদি ডাউনলোড কৰা নাই ডাউনলোড কৰি লও। কুৱেশ্যন পেপাৰ একেবাৰে ফ্ৰী হয়। এতিয়া চোৱা, প্ৰথমতে আমাক কি দিছিলে? বেমাৰ, হয়নে? বেমাৰৰ একে অৰ্থ বুজোৱা শব্দ কি হ'ব? ৰোগ। ৰোগ মানে হৈছে বেমাৰ বা ব্যাধি লিখিব পাৰো আমি। ঠিক তেনেদৰে কোপ। কোপ শব্দটোৰ সমাৰ্থক শব্দ কি হ'ব? খং অথবা ক্ৰোধ। জন্ম। জন্মৰ সমাৰ্থক শব্দ কি হ'ব? জনম অথবা উৎপত্তি হ'ব। ঠিক আছে, ইয়াৰে কিন্তু তোমালোক এটাহে লিখিবলৈ দিছিলে। মই তিনিটা তোমালোক লিখি দিছো আৰু তোমালোকৰ সুবিধা হয়। 13 নম্বৰত কি দিছে চোৱা। 13 নম্বৰটো আমাক দিছিল যে তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। বিপৰীত শব্দ লিখিবলৈ দিছে। প্ৰথমটো কি দিছিলে? যোগাত্মক দিছে, দ্বিতীয়টো দিছিলে কপটীয়া আৰু তৃতীয়টো দিছিলে নম্ৰতা, হয়নে? এই শব্দকেইটা আমাক কি কৰিব দিছে? বিপৰীত শব্দ লিখিবলৈ দিছে। যোগাত্মকৰ বিপৰীত শব্দ কি হ'ব? যোগাত্মকৰ বিপৰীত শব্দ হ'ব বিয়োগাত্মক। ঠিক আছে, যোগাত্মক বিয়োগাত্মক। কপটীয়া। কপটীয়াৰ যিটো বিপৰীত শব্দ এইটো হৈছে সৰল। ঠিক আছে। নম্ৰতা। নম্ৰতাৰ বিপৰীত কি হ'ব? ঊৰ্ধ্বতালি হ'ব। এতিয়া বহুতো ছাত্ৰ-ছাত্ৰীয়ে কপটীয়া মানে কি বুজি নাপায়। একেবাৰে মই লিখি দিছো যে কপটীয়া মানে হৈছে যাৰ মনত চল চাতুৰি থাকে। চল চাতুৰি মানে যি বহুত টেঙৰ হয়, বুদ্ধি হয়, তেনেকুৱা ধৰণৰ মানুহক কপটীয়া বুলি কোৱা হয়। বা চল চাতুৰি যিবিলাক মানুহে কৰে তেনেকুৱা মানুহক। ঠিক আছে। 14 নম্বৰত দিছিল তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিবলৈ দিছিল। ঠিক আছে। প্ৰথমটো দিছিলে দিগন্ত, সংস্কাৰ আৰু মনস্তাপ। এই তিনিটা শব্দৰ যিকোনো এটা শব্দৰ আমাক কি কৰিব দিছে? সন্ধি ভাঙিবলৈ দিছে। তোমালোকৰ পৰীক্ষাত সন্ধি ভাঙিবলৈও দিব আৰু জোৰাবলৈও দিব। ঠিক আছে। যেনে ইয়াত প্ৰথমটো কি দিছিলে? দিগন্ত দিছিল। দিগন্তটো যদি সন্ধি ভাঙো কি হ'ব? দিক যোগ অন্ত দিগন্ত। দিক যোগ অন্ত দিগন্ত। সংস্কাৰটো কি হ'ব? সমযোগকাৰ। সংস্কাৰটো পৰীক্ষাত আহিয়ে থাকে, এইটো বহুত ইম্পৰ্টেন্ট হয় সংস্কাৰটো। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিবা, এইটো ইম্পৰ্টেন্ট হয়। এইবাৰ তোমালোকৰ পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে সংস্কাৰ। মই তোমালোক যিকেইটা ইম্পৰ্টেন্ট বুলি কওঁ সেইকেইটা তোমালোকে কিন্তু নোট কৰি ল'বা এখন বহীত। ঠিক আছে, যিমান কেইটা ভিডিঅ'ত মই তোমালোক ইম্পৰ্টেন্ট বুলি কৈ যাম সেইকেইটা নোট কৰি লৈ যাবা। তাৰ পৰা তোমালোকৰ পৰীক্ষাত আহিবই। ঠিক আছে, গোটেইকেইটাতো নাহে কিন্তু তাৰ পৰাই তোমালোকৰ বেছিভাগ কুৱেশ্যনে পৰীক্ষাত আহিব। গতিকে এইটো ইম্পৰ্টেন্ট হয়। মনস্তাপটো হৈছে মনঃযোগ তাপ। ঠিক আছে, মনঃযোগ তাপ, মনস্তাপ। এতিয়া আমি নেক্সটটো চাওঁ, অৰ্থাৎ 15 নম্বৰ। 15 নম্বৰত কি দিছিল? তলত দিয়া যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ দিছিল। কি কি দিছিলে? পেটত কথা ৰাখ, তাৰপিছত কণাৰ লাখুটি আৰু আল পৈচান ধাৰ। বহুতো ছাত্ৰ-ছাত্ৰী এটা ভুল কৰে বাক্য যেতিয়া ৰচনা কৰিবলৈ দিয়ে, বাক্য ৰচনা কৰিবলৈ দিয়ে। এই যে মই শব্দ অৰ্থ লিখি দিছো চোৱাচোন, ইয়াত পেটত কথা ৰাখ শব্দটোৰ অৰ্থটো মই লিখি দিছো ইয়াত। তোমালোকে অৰ্থটো লিখিবলৈ পাহৰি যোৱা বা বহুতে নিলিখাই, হয়নে? তোমালোকে চেষ্টা কৰিবা পৰীক্ষাত বাক্য ৰচনা কৰিবলৈ দিলে এই যিটো আমাক শব্দ দিয়ে, ঠিক আছে, অৰ্থটো কি হয় এইটো তোমালোকে লিখি দিবা। এনেকে ব্ৰেকেট ইউজ কৰি লিখিবা। যেনে আমাক দিছিল পেটত কথা ৰাখ, ইয়াৰ অৰ্থটো কি হয়? গোপন কথা বা গোপন কথা গুপ্ত ৰাখ, অৰ্থাৎ গোপন কথা। ঠিক আছে, গোপন কথা অৰ্থাৎ যিবোৰ আনক কোৱাটো উচিত নহয় বা তেনেকুৱা ধৰণৰ যিবোৰ কথা থাকে, গোপন কথা বা মানে ৰাখি থোৱাটোকে বুজায়। ঠিক আছে, পেটত কথা ৰাখ লিখিবা। ইমান ডাঙৰ গোপন কথাটো ৰাহুলৰ পেটত কথা ৰাখিব নোৱাৰিলে, সকলোকে কৈ দিলে। ঠিক আছে, নেক্সট আমাক কি কৰিব দিছিলে চোৱা? বাক্য ৰচনা কৰিবলৈ দিছিল। কি আছিলে চোৱা? কণাৰ লাখুটি, হয়নে? কণাৰ লাখুটিৰ অৰ্থটো কি হয়? একমাত্ৰ ভৰসা। তোমালোকে লিখিব পাৰা যে বৃদ্ধ পিতৃ মাতৃৰ বাবে একমাত্ৰ পুত্ৰই আছিল কণাৰ লাখুটি। মানে কি কৈছে চোৱা? একমাত্ৰ ভৰসা অৰ্থাৎ বৃদ্ধ অৰ্থাৎ বয়সীয়াল মাক দেউতাকৰ বাবে
একমাত্ৰ অৰ্থাৎ এজনে পুত্ৰ পুতেক আছিল সেই পুতেকজনে হৈছে তেওঁৰ কি হয় একমাত্ৰ ভৰসা অৰ্থাৎ কণাৰ লাখুটি নেক্সট কি দিছে চোৱা আলপৈচান ধৰ ধৰাৰ অৰ্থটো কি হয় সেৱা শুশ্ৰূষা কৰা ঠিক আছে ইয়াৰ অৰ্থটো কি হয় ইয়াৰ অৰ্থটো হৈছে সেৱা শুশ্ৰূষা কৰা ইয়াত কৰ লিখিলেও কথা নাই কৰা লিখি থবা ঠিক আছে বাক্যটো লিখিব পৰা যে বিয়াত ভন্টিহতে কইনাৰ দৰে দৰাকো বৰ আলপৈচান ধৰিলে অৰ্থাৎ বিয়াত ভন্টিহতে কইনাৰ দৰে দৰাকো কি কৰিলে সেৱা শুশ্ৰূষা কৰিলে হেতুকে ইয়াতে বুজাইছে ঠিক আছে এতিয়া নেক্সট চোৱা নেক্সট আছিল দ্বন্দ্ব সমাস কাক বোলে উদাহৰণৰ সৈতে বুজাই লিখিবলৈ কৈছে তে সমাস কাক বোলে সমাস কেই প্ৰকাৰৰ কি কি এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে ইয়াৰ ভিডিও মই আপত আপলোড কৰি দিছো তোমালোকে চাই লবা আমাক কি সুধিছিল ইয়াত দ্বন্দ্ব সমাস কাক বোলে ঠিক আছে লগতে কৈছে উদাহৰণৰ সৈতে বুজাই লিখিবলৈ গতিকে দ্বন্দ্ব সমাস কাক বোলে মই ইয়াত লিখি দিছো যে পৰস্পৰ অৰ্থৰ সংগতি থকা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বুলি কোৱা হয় ঠিক আছে ইয়াৰে যেটো ধৰা উদাহৰণৰ সৈতে লিখিব দিছিল গোটেইটো ভিডিও যেহেতু মই আপলোড কৰি দিছো ইয়াত আৰু মই তোমাক এক্সপ্লেইন কৰি নিদিও সেই ভিডিওটো তোমালোকে চাই লবা তাত তোমালোকে গোটেইখিনি বুজি পাবা নেক্সট হোৱা 17 নম্বৰ কি দিছিলে ৰচনা লিখিবলৈ দিছিল ক নম্বৰ দিছিলে তোমাৰ জীৱনৰ লক্ষ্য আৰু খ নম্বৰ দিছিলে অসমৰ কুটিৰ শিল্প ইতিমধ্যে মই আপত 8খনকৈ ৰচনা তোমালোকক দি দিছো ঠিক আছে সেই ৰচনা কেইখন তোমালোকে চাই লবা লগতে এইকেইটা কোৱেশ্চন তোমালোকে চাই লবলৈ নাপাহৰিবা এইকেইটা কোৱেশ্চন যেহেতু চোৱা ইয়াৰে কেইটামান কোৱেশ্চন বৈচিত্ৰ্যময় অসমৰ পৰা দিছে আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছিল এইখন হয়নে বৈচিত্ৰ্যময় অসমৰ পৰা যিকেইটা কোৱেশ্চন দিছে যেহেতু কিতাপখন চেঞ্জ হৈছে এইবাৰ তোমালোক লিখি দিলে কোনো তোমালোকৰ তাৰ পৰা কোৱেশ্চন নাহিব সেইবাবে মই তোমালোক কোৱেশ্চনৰ আনসাৰ কেইটা ইয়াৰে লিখি দিয়া নাই গতিকে লাষ্ট ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ তোমালোকে চাবা তাত যদি বৈচিত্ৰ্যময় অসমৰ কোৱেশ্চনটো 10 নম্বৰ থাকিবই এই 10 নম্বৰ তোমালোকে কিন্তু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা তোমালোকে সেইকেইটা নাচাবা তোমালোকে নতুন কিতাপখনৰ পৰাহে চাব লাগিব এইখিনি আছিল আজিৰ এই ভিডিওটোত আগৰ ভিডিওটোত মই গোটেইখিনি তোমালোকক আনসাৰ কৰি দিছিলো যদি তোমালোকে চোৱা নাই চাই লবা পিডিএফ বিলাক আমি আপত আপলোড কৰি দিছো গতিকে এপটো যিসকল ছাত্ৰ-ছাত্ৰীয়ে ডাউনলোড কৰা নাই ডাউনলোড কৰি লবলৈ নাপাহৰিবা লগতে মই তোমালোকক এইবিলাক ধুনীয়াকৈ তাত বুজাই দিছিলো তোমালোকে তাত চাই লবা